আপুনি বাৰু ভোটাৰ লিষ্ট চাব পৰা নাই নেকি? আপোনাৰ নামটো আহিছেনে নাই ভোটাৰ লিষ্টত আপুনি কেনেকৈ চেক কৰিব? যদিহে আপুনি ভোটাৰ লিষ্ট চাব পৰা নাই তেনেহ'লে আজি মই লৈছোঁ এই ভিডিঅ'টোত আপোনালোকক ভোটাৰ লিষ্ট কেনেকৈ চেক কৰিব লাগে ষ্টেপ বাই ষ্টেপ আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকে গুগলত আহিব, ইয়াত আপোনালোকে ভোটাৰ লিষ্ট ডাউনলোড বুলি আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে PDF ইলেক্টৰেল ৰোলছ। তো ইয়াত আপোনালোকে গুচি যাব। তো যোৱাৰ পিছত ইয়াত আপোনালোকে তলৰ ফালে এটা অপশ্যন দেখিবলৈ পাইছে PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2024 এণ্ড 2025 মানে 2025লৈ যিটো নতুন লিষ্ট ইয়াত আহি গৈছে 2024ৰ পৰা। তো আপুনি 25ত যদি আপুনি 24ত আবেদন কৰিছিলে ভোটাৰ লিষ্টৰ বাবে নতুন, যিহেতু তাৰপিছত 25ত আপোনাৰ নামবিলাক যেটো অহা নাছিলে কিন্তু আহি গৈছে, এতিয়া যেটো নতুন লিষ্ট প্ৰকাশ পাইছে আপোনাৰ নামটো যদি আপুনি চেক কৰিব পৰা নাই বা আপোনাৰ লিষ্টখন যদি আপুনি চাব পৰা নাই অতি সহজতে আপুনি ইয়াত চাব পাৰিব। তো PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2024 এণ্ড 25ত আপুনি গুচি যাব। তো যোৱাৰ পিছত এতিয়া আপুনি কি কৰিব, ইয়াত আপোনালোকে ষ্টেপ টু ষ্টেপ দেখিবলৈ পাইছে। তো ইয়াত ষ্টেট আপুনি সিলেক্ট কৰিব আসাম, তাৰপিছত ডিষ্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে, ঠিক আছে। তাৰপিছত ইয়াত সিলেক্ট এছেম্বলি, আপোনাৰ এছেম্বলি কি হয় আপুনি দি দিব, যিটো হ'ব, ঠিক আছে। মই ইয়াত দি দিছোঁ। তো দিয়াৰ পিছত ইয়াত তলৰ ফালে আপোনালোকে দেখিবলৈ পাইছে বহুকেইখন স্কুলৰ নাম ইয়াত দেখিবলৈ পাইছে। তো গোটেইকেইখন স্কুলৰ নাম আপুনি ইয়াত চাব পাৰিব। তো আপোনাৰ কি স্কুল হয় সেই স্কুলখন আপোনালোকে ক্লিক কৰি ল'ব, ঠিক আছে। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যদি এই PDFটো আপুনি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপুনি ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত শ্ব'ইং কৰা আছে, শ্ব'ত 20 ৰেকৰ্ডলৈকে দিয়া আছে। তো নেক্সট পেজলৈ যাবলৈ হ'লে আপুনি ইয়াত এনেকৈ নেক্সট পেজ যাব পাৰিব। তো ইয়াত আপোনালোকৰ যিটো ভোটৰ চেণ্টাৰটো যিটো আপুনি বিচাৰিব লাগিব, তো আপোনাৰ ভোটৰ চেণ্টাৰটো কোনটো হয়, ঠিক আছে। তো মই ইয়াত বিচাৰি আছোঁ, যিটো পোৱা নাই। তাৰপিছত এনেকৈ আপুনি গৈ থাকিব। যোৱাৰ পিছত আপোনালোকে এনেকৈ আৰু গৈ থাকিব, আপোনাৰ যিটো পোৱা নাই। তাৰপিছত এনেকৈ গৈ থাকিব। যোৱাৰ পিছত এতিয়া চাওক, মই ইয়াত যিহেতু আপোনাৰ স্কুলৰ নাম বিচাৰি আছোঁ, তো আপোনাৰ স্কুলখনৰ নামো আপুনি বিচাৰিব লাগিব। এনেকৈ আপুনি বিচাৰি ল'ব আপোনাৰ স্কুলখনৰ নাম কি হয়। যেতিয়া আপুনি স্কুলখনৰ নাম বিচাৰি পাব তেতিয়া আপুনি ইয়াত ক্লিক কৰি দিব, ইয়াত জেনেৰেল ইলেকশ্যন ৰোল 2024। তো ইয়াত আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। তো ডাউনলোডত ক্লিক কৰাৰ পিছত ইয়াত যিটো কেপচাৰ, মানে আপোনাক ইয়াত কেপচাৰ দিব কৈছে আৰু লেংগুৱেজটো দিব কৈছে। তো লেংগুৱেজটো মই ইয়াত দি দিছোঁ আৰু ইয়াত কেপচাৰটো ফাইল কৰি দিব, ঠিক আছে। যেনেদৰে আছে ঠিক তেনেদৰে আপোনালোকে ইয়াত ফাইল কৰিব আপোনাৰ কেপচাৰ কোডটো। ফাইল কৰাৰ পিছত ইয়াত আপোনালোকে যিখন স্কুলৰ নাম আপোনালোকে দেখিছিলে, তো তেনেকৈ আপোনালোকে ইয়াত গুচি যাব, ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ পিছত ইয়াত আহি যাব, কিন্তু ইয়াত চাৰ্চত অহা নাই বাৰু, ইয়াত কেপচাৰ ভুল হৈছে। তো আপোনালোকে কেপচাৰটো আকৌ এবাৰ আপুনি ভালকৈ ট্ৰাই কৰি ল'ব, ঠিক আছে। কোনো কথা নাই, কেতিয়াবা আপোনাৰ কেপচাৰ ভুল হ'লে আপোনাৰ এই বস্তুটো কি হয় আপোনাৰ নাহে, ঠিক আছে। তো এইটো আপোনালোকে মনত ৰাখিব বস্তুটো, আপুনি যাতে যেতিয়া কেপচাৰ দিব তেতিয়া আপুনি কেপচাৰটো ভালদৰে ধুনীয়াকৈ আপুনি ফাইল কৰি দিব। দিয়াৰ পিছত এতিয়া আহিল আপোনাৰ তো এতিয়া আপোনাৰ আহিল ইয়াত আপোনালোকৰ স্কুল নাম, ঠিক আছে। তো স্কুল নামটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব আপোনাৰ কোনটো স্কুল হয়। তো ইয়াত স্কুলৰ নামটো যিটো মই ইয়াত বিচাৰি আছোঁ ইয়াত দি দিলোঁ। তো গাইজ চাওক, ইয়াত ডাউনলোড হৈ গৈছে, যিটো মোক অপেন বুলি আহি গৈছে। তো এনেকৈ আপোনাৰ ফাইলটো ডাউনলোড হৈ যাব। তাৰপিছত আপুনি ইয়াত ড্ৰাইভ PDFত আপুনি গুচি যাব। যোৱাৰ পিছত আপোনাৰ যিখন ভোটাৰ তালিকা আছে সেই তালিকাখন এনেদৰে আপুনি চাব পাৰিব। চাওক, ইয়াত আহি গৈছে। তো ইয়াত আপোনালোকে ফটোটো নাপাব, আৰু আপুনি ফটো ৱাইজ যদি ভোটাৰ লিষ্ট চাব বিচাৰে তেনেহ'লে আপুনি গাঁওবুঢ়াৰ সৈতে আপুনি যোগাযোগ কৰিব বা পঞ্চায়তত আপুনি খবৰ কৰিব, তাতে যিহেতু ভোটাৰ লিষ্টত ফটো আহি যায়। তো ইয়াত আপোনালোকৰ নামটো আহিছেনে নাই আপুনি চাব পাৰিব, আপোনাৰ কিমান নম্বৰ ভোটৰ নম্বৰ কিমান আহি যাব, ভোটাৰ ID নম্বৰ আহি যাব, আপোনাৰ চিৰিয়েল নম্বৰ আহি যাব, আপোনাৰ নাম আহি যাব, আপোনাৰ পিতাৰ নাম আহিব, ঘৰৰ নম্বৰ আহিব, বয়স আহিব আৰু আপোনাৰ লিংগ আহিব। তো গোটেইখিনি বস্তু আপুনি ইয়াত চাব পাৰিব। তো আপুনি যদি ভোটাৰ লিষ্ট ডাউনলোড কৰিব পৰা নাই তেতিয়াহ'লে আজি এনেকৈ ডাউনলোড কৰক অতি সহজ উপায়েৰে। তো একদম ষ্টেপ টু ষ্টেপ একেবাৰে সহজ, কোনো আপোনাৰ ইয়াত সমস্যা নাই। আপোনাৰ যদি নামটো আপুনি যদি ভোটাৰ লিষ্টৰ বাবে আবেদন কৰিছিলে আৰু ইয়াতে স্কুলখন আহি যাব, আপোনাৰ কোনখন স্কুল, ভোটগ্ৰহণ কেন্দ্ৰৰ সমস্যাৰ দৃশ্য আৰু পলিং ষ্টেচন, বিল্ডিং ফ্ৰণ্ট ভিউ এইবিলাক গোটেইখিনি আহি যাব। তো এনেকৈ আপোনালোকে ইয়াত চাব পাৰিব আপোনাৰ ভোটাৰ লিষ্ট। তো গাইজ নিশ্চয় বুজি পালে।
আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক ভিডিঅ'টোত দেখুৱালোঁ কেনেদৰে আপুনি ভোটাৰ লিষ্ট ডাউনলোড কৰিব লাগে। তো আপোনালোকে নিশ্চয় বুজি পালে। তো এনেকৈ যদি আপোনালোকে ষ্টেপ টু ষ্টেপ আপোনালোকে যায় তেনেহ'লে আপুনি ৱেবছাইটত অতি সহজতে আপুনি নিজে আপোনাৰ ভোটাৰ লিষ্টখন আপুনি ডাউনলোড কৰিব পাৰিব। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ মানে বাই বাই।